Hello guys, welcome back to my YouTube channel. যেহেতু এটা ভাল খবৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত কিছু সংখ্যক পদ মুকলি হৈছে আৰু ইয়াৰে ভ্যাকেন্সি কেইটা হৈছে ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্ট গাৰ্ডৰ ভ্যাকেন্সি ইয়াতে দেখিবলৈ পোৱা গৈছে গতিকে বলকচোন আমি হবিহেক জানিবলৈ ভিডিওটো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু-বান্ধৱীয়ে চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও নোটিফিকেশনসমূহ পাই থাকে ইয়াতে চাওক গাইজ অৰ্গেনাইজেশ্যন নেম হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু ইয়াতে লাষ্ট ডেট হৈছে 3/4/2024 আৰু টোটেল ভ্যাকেন্সিৰ সংখ্যা ইয়াতে 414টা আৰু ইয়াতে আপোনালোকে পোষ্ট নেম দেখিবলৈ পাব ফৰেষ্টাৰ এণ্ড ফৰেষ্ট গাৰ্ড আৰু ইয়াৰে এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন কৰিব নোৱাৰে অফলাইন মোড আৰু এটো গভৰ্ণমেণ্ট জব কিন্তু এই জবটো অনলি আসাম বিটিসি ৰিজিয়নৰ যিসকল লৰা ছোৱালী তেওঁলোকেহে এপ্লাই কৰিব পাৰিব ইয়াতে চাওক গাইজ নেম অফ পোষ্ট ফৰেষ্টাৰ 1 ইয়াতে টোটেল পোষ্টৰ সংখ্যা 84টা দেখিবলৈ পোৱা গৈছে আৰু সেকেন্ড পোষ্টটো ফৰেষ্ট গাৰ্ড ইয়াতে টোটেল পোষ্টৰ সংখ্যা 330টা দেখিবলৈ পোৱা গৈছে আৰু এজ লিমিট আপোনালোকে চাই লওক ইয়াতে 18 ৰ পৰা 25 বছৰ হ'ব লাগিব জেনেৰেল ক্যান্ডিডেট সকল আৰু ইয়াতে এজ ৰিলেক্সেশনৰ ব্যৱস্থা আছে 3 বছৰ আছে ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 5 বছৰ ইয়াতে এসটি ক্যান্ডিডেট আৰু 5 বছৰ ইয়াতে এসসি ক্যান্ডিডেট সকলৰ কাৰণে এজ ৰিলেক্সেশনৰ ব্যৱস্থা আছে ইয়াতে এডুকেশনাল কোৱালিফিকেশন চাওক ফৰেষ্টাৰ 1 ৰ কাৰণে ইয়াতে মিনিমাম বেচেলৰ ডিগ্ৰী বিচাৰিছে এনি ডিসিপ্লিন ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা ইয়াতে বিচাৰিছে নেক্সট ফৰেষ্ট গাৰ্ডৰ কাৰণে ইয়াত মিনিমাম এইচএস পাস বিচাৰিছে আৰু স্যালাৰি চাইলক আপোনালোকে ফৰেষ্টাৰ 1ত ইয়াতে পাৰ মন্থ 14000 পৰা 49000 লৈকে স্যালাৰি দিয়া হ'ব আৰু গেট পে ইয়াতে 6200 টকা নেক্সট ফৰেষ্ট গাৰ্ডত ইয়াতে পে বেন 2 ইয়াতে আপোনালোকৰ 14000 পৰা 49000 আৰু ইয়াতে লগতে গ্ৰেড পে থাকিব 5600 টকা এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে ইয়াতে এপ্লিকেশন ফিজ জমা কৰিব লাগিব আৰু ইয়াতে জেনেৰেলে 150 ইডব্লিউএছ ক্যান্ডিডেট সকলে 150 ওবিসি ক্যান্ডিডেট সকলে 150 আৰু এসটি ক্যান্ডিডেট সকলে 100 रुपीस আৰু এসসি ক্যান্ডিডেট সকলে 100 টকা কৈ ইয়াতে চালান কাটিব লাগিব আৰু পেমেন্টসমূহ আপোনালোকে ইউপিআই নেট বেংকিং জৰিয়তে আপোনালোকে পেমেন্টসমূহ কৰিব পাৰিব আৰু এই পদসমূহত আপোনালোকৰ এটা ৰিটেন টেষ্ট হ'ব ফিজিক্যাল ফিটনেস টেষ্ট হ'ব আৰু ভাইভা ইয়াতে লোৱা হ'ব সিলেকশন প্ৰসেসটো এনে ধৰণৰ থাকিব আৰু ৰিটেন টেষ্টত আপোনালোকৰ জেনেৰেল নলেজ জেনেৰেল ম্যাথমেটিক্স ইংলিশ হাই সেকেন্ডাৰী ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন থাকিব ফৰেষ্টাৰ 1 পোষ্টসমূহৰ কাৰণে আৰু এইচএসএলসি ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন থাকিব ইয়াতে ফৰেষ্ট গাৰ্ডত পোষ্টসমূহৰ কাৰণে ফিজিক্যাল ফিটনেস টেষ্ট ক্যান্ডিডেট সকলে ইয়াতে 26 কিলোমিটাৰ কৈ ক্যান্ডিডেট সকলে মেল ক্যান্ডিডেট সকল আৰু 16 কিলোমিটাৰ ফিমেল ক্যান্ডিডেট সকলে 4 ঘণ্টাৰ ভিতৰত কভাৰ কৰিব লাগিব আৰু ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকে চাই লওক জেনেৰেল ক্যাটেগৰী মেল 163 সেন্টিমিটাৰ হ'ব লাগিব হাইট আৰু ফিমেলৰ 150 সেন্টিমিটাৰ হ'ব লাগিব তাৰ পিছত ট্ৰাইবেল হিলছ প্লেন ট্ৰাইব ক্যাটেগৰী সকলৰ কাৰণে ইয়াতে মেল ক্যান্ডিডেট সকলৰ হ'ব লাগিব 153 সেন্টিমিটাৰ আৰু ফিমেল সকলৰ 145 নেক্সট ইয়াতে চেষ্টৰ বিষয় দিয়া আছে চাই লওক জেনেৰেল ক্যাটেগৰী নৰ্মেল জেনেৰেল সকলৰ নৰ্মেল 84 সেন্টিমিটাৰ হ'ব লাগিব আৰু ফুলাই দিয়াৰ লগে লগে 89 সেন্টিমিটাৰ হ'ব লাগিব নেক্সট আপোনালোকৰ হিলছ প্লেন ট্ৰাইব ক্যাটেগৰী সকলৰ 79 হ'ব লাগিব নৰ্মেল আৰু ফুলাই দিয়াৰ পিছত 84 সেন্টিমিটাৰ হ'ব লাগিব ভিভা ভয়েস ইয়াতে যেটো ভাইভা হ'ব সেই টেষ্টটোত ক্যান্ডিডেট সকলে কোৱালিফাইং ৰিটেন আৰু ফিজিক্যাল টেষ্ট যি সকলে কোৱালিফাই কৰিব তেওঁলোকে এই টেষ্টটো দিব লাগিব আৰু এই পোষ্টসমূহৰ কাৰণে আপোনালোকে পোষ্ট অফিচৰ জৰিয়তে অফলাইন এপ্লাই কৰিব লাগিব গতিকে আপোনালোকে এইসমূহ চেক আউট কৰি ল'ব
আৰু ইয়াৰে এপ্লাই ষ্টাৰ্টিং ডেট হৈছে 14 মাৰ্চ 2024 আৰু ক্লোজিং ডেট হৈছে 3 এপ্ৰিল 2024 এডমিট ৰিলিজ ডেট ইয়াতে আপডেট চোন দেখুৱাই আছে আৰু এক্সাম ডেটো আপডেট চোন দেখুৱাই আছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোক যিসকল কেণ্ডিডেট ইয়াতে এপ্লাই কৰিবলৈ এলিজিবল আপোনালোকে এই পদসমূহত এপ্লাই কৰি ল'ব আৰু যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে ধন্যবাদ জয় আই অসম জয় হিন্দ